দিশতো গৈ আছে। গতিকে সেইটো অহংকাৰে তেওঁৰ কথাই কাম নিদিব। আমি পোৱা নাই হয়, কিন্তু আমি পাম। আমাৰ বিশ্বাস আছে ৰাইজে আমাক আদৰি ল'ব, সামৰি ল'ব, কিয়নো আমাৰ লক্ষ্য বেয়া নহয়। তেওঁলোকে যিটো দেখুৱাইছিলে সেইটো তেওঁলোকে পৰিচয় দিয়া নাই, আৰু অসমৰ কোনো এটা অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ কোনো এটা সমস্যাৰ সমাধান নকৰিলে। তেওঁলোকে আজি এখন ভূমি আইনো উলিয়াব নোৱাৰিলে বা নুলিয়ালে, যিটোৰ দ্বাৰা অসমীয়া ৰাইজ কেতিয়াবা সুৰক্ষিত হ'ব পাৰিব। গতিকে কোনপিনৰ পৰা তেওঁলোকে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে? গতিকে এইচব মিছা কথা। গতিকে এইচবৰ ওপৰত আমাৰ বিশ্বাস নাই। আমি আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস আছে, আৰু আমি নিজেই নিজৰ অসমখন সুৰক্ষিত কৰিম আৰু ইয়াক উন্নতিৰ পথত আগুৱাই লৈ যাম। মোৰ কোনো তেনেকুৱা সমষ্টি নাই এতিয়ালৈকে। আমাৰ দলে যি ক'ব তেনেকুৱাই হ'ব। কি হয় কৰোণা মই খেলিম বুলিও কোৱা নাই এতিয়ালৈকে। নাই, তেনেকুৱা নাই। য'তেই খেলোঁ, যদি কয় খেলিব লাগে খেলিম। মই কৈছোঁ নি, মোৰ ইচ্ছা অনিচ্ছাটো কোনেও প্ৰভাৱ পেলাব নোৱাৰে। মই নেখেলোঁ বুলি ক'লেও কোনেও হেৰি কৰিব নোৱাৰে। আৰু যিহেতুকে ইয়াতে অহাটো মোক বহুতে বাধা দিছিল, সেইটোও নোৱাৰিলে, মোৰ পৰিয়ালেও নোৱাৰিলে। কিয়নো মোৰ ইচ্ছাটোৰ ওপৰত মোৰ নিজৰ নিয়ন্ত্ৰণ আছে। মোৰ ইচ্ছাটোক আনে নিয়ন্ত্ৰণ কৰিবলৈ মই কেতিয়াও নিদিওঁ। তাকেতো ক'লোঁ নহয়, তেওঁক ৰাখি পেলাই মোক নিয়ন্ত্ৰণ কৰিম বুলি ভাবিছিল, যে বাপেকে পুতেকক দেখা পাইছে যে ছেক্ৰেটাৰী পষ্ট এটা দিছে, গতিকে বাপেক হয়তো বিজেপি এৰি নাযাব। কিন্তু সেইটো মোৰ কাৰণে তেনেকুৱা চিন্তাধাৰা মই নকৰোঁ। তাৰ জীৱনটো তাৰ কথা। মই মোৰ এটা ব্যক্তিত্ব দিছে, ভগৱানে এটা মন দিছে, সেই মনেৰে যিটো শুদ্ধ বুলি ভাবে সেইটোৱে মই কৰিম। অসমত বিজেপিক প্ৰতিষ্ঠা কৰাত আপোনাৰ বিভিন্ন সময়ত আপোনাৰ সবল নাছিলে, কিন্তু বৰ্তমান সময়ত এতিয়া অসমত